আজি আমি আসাম জিকে কেইটামান কোৱেশ্চন চাম তো ফাৰ্স্ট কোৱেশ্চনটো হ'ল আমাৰ সাৰ্থেবাৰী টাউন অফ বৰপেটা আসাম ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোইং ইণ্ডাষ্ট্ৰিজ অসমৰ বৰপেটাৰ সাৰ্থেবাৰী চহৰ তলৰ কোনটো উদ্যোগৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেল মেটাল কোৱেশ্চন নম্বৰ 2 আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এটিসি এটিসিৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option A, Assam Tea Corporation. Question number 3. The famous cement factory of Assam is located at which place? অসমৰ বিখ্যাত চিমেণ্ট কাৰখানা কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, বোকাজান কাৰ্বি আংলং Question number 4. Who among the following was the first tea planter of India? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ প্ৰথম চাহ ৰোপণকাৰী এটো কোৱেশ্চনৰ আনসাৰ সবে জানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মনিৰাম দেৱান Question number 5 Who among the following was known as an economist and social reformer during the Ahom rule তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আহোম শাসনৰ সময়ত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে পৰিচিত আছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি মুমাই তামুলী বৰফুকন Question number 6 আছে Who was the first Assamese sports person to receive the Arjuna Award ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন আছিল কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা Question number 7 Who represented Assam in the Round Table Conference of 1937 1937 চনত ৰাউণ্ড টেবুল সন্মিলনত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা Question number 8 Which town of Assam was destroyed during the earthquake of 1950 1950 চনৰ ভূমিকম্পৰ সময়ত অসমৰ কোনখন চহৰ ধ্বংস হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি খদিয়া Question number 9 what was the origin name of Assam Sahitya Sabha before its official registration in 1924 1924 চনত আনুষ্ঠানিক পঞ্জীয়নৰ পূৰ্বে আহোম সাহিত্য সভাৰ মূল নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আসাম সাহিত্য সন্মিলনী Question number 10 In which year the first Assamese film Joymoti was made ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এটো কমেন্ট বক্সত কমেন্ট কৰিব সবে জানে এটো কমেন্ট বক্সত কমেন্ট কৰি দিব এতিয়া লগে লগে আৰু নেক্সট সিৰিজ Question number 11 ৰ পৰা নেক্সট সিৰিজ লৈ আহিম এখিনি আছিল আজিলৈকে থ্যাংক ইউ ফৰ ওয়াচিং